নমস্কাৰ, মই পল্লৱী হাজৰিকা কটন স্বাগতম জনালো। আজি মই কিছুমান বিষয়বস্তু লৈ বা কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ আচলতে আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু আজি মই যোনটো বিষয়বস্তু লৈ আহিছোঁ সেইটো হ'ল এক্সেছ বাৰ্ছ। আপোনালোকে ইতিমধ্যে গম পাইছে যে মই এক্সেছ কনচিয়াছনেছ বাৰ্ছ মানে এক্সেছ বাৰ্ছৰ মই ফেচিলিটেটৰ হয়। ফেচিলিটেটৰ আৰু প্ৰেক্টিশ্যনাৰ দুটা ধাপ থাকে, তাৰপাছত আৰু বিভিন্ন ধৰণৰ ফেচিলিটেটৰ্ছ হ'ব পাৰে। গতিকে মই বৰ্তমান ফেচিলিটেটৰ, আৰু ফেচিলিটেটৰ মানে হৈছে মই বেলেগক প্ৰশিক্ষণ দিব পাৰোঁ, মানে শিকাব পাৰোঁ এক্সেছ বাৰ্ছৰ গোটেই টেকনিকটো, থেৰাপিটো যে কেনেকৈ এজন ব্যক্তিয়ে আনজনক দিব, সেই গোটেইখিনি দীক্ষা দিব পৰা ব্যক্তিজনক ফেচিলিটেটৰ বুলি কোৱা হয়। আৰু প্ৰেক্টিশ্যনাৰ হিচাপে মই এক্সেছ কনচিয়াছনেছ বাৰ্ছ বা এক্সেছ বাৰৰ লগত মই প্ৰায় 7-8 বছৰ জড়িত হৈ আছোঁ। আৰু এজ এ বাৰ্ছ প্ৰেক্টিশ্যনাৰো মই বহুত বছৰ আৰু বহু সংখ্যক লোকক মানে শ লোকক বুলি ক'ব লাগিব বাৰ্ছ ৰান কৰিছোঁ। আমি যোনটো ছেশ্যন দিওঁ বাৰ্ছ ৰান কৰিছোঁ, আৰু তেওঁলোকৰ অভূতপূৰ্ব বিভিন্ন ধৰণৰ ৰিজাল্ট, ভাল ফলাফল সেইখিনি পোৱাৰ পাছত প্ৰথম কথা হৈছে এক্সেছ বাৰ মানেনো কি, 32 পইণ্টছ কি হয়, এক্সেছ বাৰ নিজে ল'ব পাৰিনে, এক্সেছ বাৰ ডিষ্টেঞ্চত হয় নেকি, অনলাইন শিকায় নেকি, মেজিক আৰু মিৰাকল সঁচাকৈ হয়নে, ছেশ্যন ক্লাছ ৱৰ্কবিলাকৰ মাজত পাৰ্থক্য কি, এদিনত কেনেকৈ শিকোৱা হয়, এদিনৰ যিটো আমি কওঁ যে এদিনৰ ক্লাছ, গতিকে এদিনত এক্সেছ বাৰ শিকোৱাটো কেনেকৈ সম্ভৱ, ক্লাছ ফিজটো ইমান বেছি, কোনে শিকিব পাৰে, আৰু শিকাৰ পিছত কি লাভ হয়, যেতিয়া আমি ছেশ্যন এটা দিওঁতে নিজৰ গালৈ নিগেটিভিটি আহে নেকি, মানে এক্সেছ বাৰত মন্ত্ৰ আছে নেকি, আৰু আজি মই সকলোখিনি খোলাখুলিকৈ ক'ম। গতিকে আৰম্ভ কৰোঁ। এক্সেছ বাৰ মানেনো কি আৰু এক্সেছ বাৰনো কি হয়। প্ৰথমে আমাৰ দুয়োজন ফাউণ্ডাৰ বুলি কোৱা হয়, তেখেতসকলক মই নমন কৰিছোঁ, গেৰী ডগলাছ আৰু ডিন হিৰ। তেখেতসকলে এটা প্ৰচেষ্টা কৰিছিলে USA কেলিফৰ্ণিয়া, আপোনাৰ আজিৰ পৰা 20-25 বছৰ আগতে। আৰু স্পেচিয়েলি গেৰী ডগলাছে, তেখেত এজন বেষ্ট চেলাৰ ৰাইটাৰ হয়, তেখেতৰ বহুতো কিতাপ পত্ৰ, যথেষ্ট মটিভেশ্যনেল তেখেতে কিতাপবোৰ লিখে, আৰু তেখেতে সেই কিতাপবোৰত বেষ্ট অথৰ হিচাপে কেইবাবাৰো তেওঁ সক্ষম হৈছে পাবৰ কাৰণে। তেখেতৰ দৰে এজন ইণ্টেলেকচুৱেল ব্যক্তিয়ে এটা সময়ত জীৱনত এটা সময় আহিছিল যেতিয়া তেওঁ আন্টি এক্সেছ বাৰ মানে কিনো? নমস্কাৰ, মই এই ঠেলামৰা তিনিআলি তেজপুৰ, ঠেলামৰা আমাৰ জেগাখিনি শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু এই ঠেলামৰা কাটনি গাঁও, আমাৰ তিনিআলিৰ পৰা পলিটেকনিকৰ মুখলৈ যোৱা ৰাস্তাটোৰ কাষতেই আমাৰ PG এটাও আছে। সেই PGটোৰ অনাৰো হয় মই, আৰু মই এতিয়া এক্সেছ বাৰ শিকি আহিছোঁ অলপতে, আৰু মানুহক এক্সেছ বাৰৰ থেৰাপি দি আছোঁ। এই থেৰাপিটো মাইণ্ড থেৰাপি হয়, আৰু মূৰত আমাৰ 32টা পইণ্ট থাকে। সেই পইণ্টকেইটাত পাৰৰ পাখিৰ নিচিনাকৈ হাতৰ আঙুলিৰে লাহেকৈ স্পৰ্শ কৰিব লাগে, আৰু এই থেৰাপিটো সেনেকৈয়ে ব্ৰেইনত দিয়া হয়। জাষ্ট মই এইটো শিকি আহিছোঁ আৰু বহুতক দি আছোঁ, আৰু ল'বলৈ মানুহ আহি আছে। এতিয়া ঘৰতে দিয়া আৰম্ভ কৰিছোঁ, পিছত চাওঁ অলপ। এনে আন্টি আপুনি এক্সেছ বাৰটো ক'ৰ পৰা শিকিছিল? মই মানে আমাৰ মেইন গুৰু হ'ল গেৰী ডগলাছ USA, আৰু মই শিকিছোঁ পল্লৱী মেম, আলিয়া মেম, আৰু মেইন প্ৰথম ইয়ালৈ জিন্দি মেমে আনিছিল গুৱাহাটীলৈ, তাৰপৰা তনুজা চেতিয়া মেমে চবকে শিকালে। আমাৰ মেইন গুৰু তনুজা চেতিয়া মেম, আমি শিকিছোঁ পল্লৱী মেমৰ পৰা। এতিয়া মই দিয়া প্ৰেক্টিশ্যনাৰ হিচাপে এইটো দিবলৈ সাজু হৈছোঁ আৰু দিছোঁ ইতিমধ্যে। আন্টি পিছে এয়া এক্সেছ বাৰ ল'লে এনে কি হয়? এক্সেছ বাৰ ল'লে মানে আমাৰ এটা বিশেষ প্ৰফিট হয় যে আমাৰ ব্ৰেইনত থকা নিগেটিভ এনাৰ্জিবিলাক বাহিৰ হৈ যায়, আৰু নিগেটিভবিলাক বাহিৰ হৈ পজিটিভ হয়, আৰু ডিপ্ৰেশ্যন আঁতৰি যায়, আৰু বোজাবিলাক আঁতৰি যায়, খেলি মেলি দুমোজা এইবিলাক সকলো আঁতৰ হয়, আৰু ঘৰুৱা যিমান হাজবেণ্ড বা এনেকৈ ৱাইফ হাজবেণ্ডৰ কাজিয়াবিলাক বা প্ৰব্লেমবিলাক ছল্ভ হয়, আৰু লগতে ল'ৰা ছোৱালী কনচেপ্ট যাৰ নহয়, এই বাৰটো 2-3টা জাষ্ট থেৰাপি ল'লে সেইটো হয়, আৰু বহুত ইয়াৰ
ছাইড এফেক্ট একো নাই বহুত মানে মানুহে লৈ মানুহৰ ঘৰবিলাক শান্তিত আছে সুখত আছে আৰু চবেই এই এক্সেছ বাৰটো ল'লে ভাল হয় আৰু সমাজৰ কাৰণে সমাজৰ উন্নতিৰ কাৰণে মই চবৰে ৰাইজৰ সেৱাৰ কাৰণে এই বাৰটো শিকি আহিলোঁ আৰু ই সহজ নহয় অলপ দুৰ্লভ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ অকণমান বুজাবলগীয়া হৈছে বিশেষকৈ মানুহে নাজানে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ যে মানুহৰ মাজলৈ এইটো উলিয়াই দিওঁ আৰু সকলো মানুহৰে যাতে ভাল হয় ছাকচেছ হয় সকলো কামত আগবাঢ়ে যিটো যোনেই ল'ব এই লোৱাৰ পিছতহে কি হয় সেইটো গম পোৱা হ'ব আৰু লোৱাৰ পিছত ছাকচেছ ষ্টৰিবিলাক মই দিবলৈ লাহে লাহে সাজু কৰি আছোঁ আজি মোৰ ভিডিঅ'টো এইখিনি থেৰাপি ল'বলৈ ৰেডি হৈছে ব্ৰ হৈছে মই ভিডিঅ'টো শেষ কৰিম লাষ্টত থেৰাপিৰ বিষয়ে কিবা ক'ব নেকি হয় আজি মই এইটো শিকিবলৈ পাই মই বহুত নিজকে আনন্দিত অনুভৱ কৰিছোঁ উৎসাহিত অনুভৱ কৰিছোঁ এইটো পিছে এইটো থেৰাপিটো কিছুমান মানে ভগৱানৰ লগতো এইটো ৰিলেটেড হয় আৰু এইটো যোনে বিচাৰে তাক দিয়া নহয় ভগৱানে যাক দিবলৈ বিচাৰে সিহে পায় এই থেৰাপিটো এনেকুৱা এটাও লাগে গতিকে থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ এক্সেছ বাৰ আৰু যোনে যোনে ল'বলৈ বিচাৰে আহক মই ঘৰতে দিম